অসমীয়া মানুহৰ আতিথ্য ইমান ধুনীয়া অসমীয়া মানুহৰ আতিথ্যৰ যিটো পৰম্পৰা সেইটো আগৰ পৰাই আছিলে এইটো শংকৰদেৱৰ দিনৰ পৰা বা তাৰ আগৰ পৰাই আছিলে কিন্তু বাহিৰৰ মানুহে সেই আতিথ্যটো প্ৰত্যক্ষভাৱে চাবলৈ সুযোগ নাপাইছে আজি সেইটো প্ৰত্যক্ষভাৱে চাবলৈ সুযোগ পাইছে কাৰণ অসমীয়া মানুহৰ আজি হোটেল বিজনেছত বা ৰেষ্টুৰেণ্ট বিজনেছত বহুত আগবাঢ়ি আহিছে আজি আগতে আমি অসমত যদি আহোঁ তেতিয়াহ'লে ৰেষ্টুৰেণ্ট বুলি ক'লে কাৰ ৰেষ্টুৰেণ্ট আছিলে মাৰোৱাৰী মানুহৰ ৰেষ্টুৰেণ্ট আছিলে হোটেল বুলি ক'লে ধাবাবিলাক ৰাস্তাৰ কাষত পাঞ্জাৱীসকলৰ আছিল কিন্তু আজি সকলোতে অসমীয়া মানুহৰে ৰেষ্টুৰেণ্ট হৈছে অসমীয়া মানুহৰে ধাবা হৈছে অসমীয়া মানুহৰে চব হৈছে হোটেলে হওক ৰেষ্টুৰেণ্টে হওক বা ৰিচৰ্টে হওক অসমীয়া মানুহৰে হৈছে আৰু তাত যিবিলাক খাদ্য সম্ভাৰ আগতে অসমীয়া খাদ্য সম্ভাৰ আমি কেতিয়াও খাবলৈ নাপাওঁ আমি হোটেলত আহিলে কি খাওঁ আমি মাৰোৱাৰী ভাত খাওঁ পাঞ্জাৱী ভাত খাওঁ পাঞ্জাৱী ভাতে বেছি পায় আৰু বৰ বেছি বঙালী ভাত খাবলৈ পাইছিলোঁ আজি অসমীয়া ব্যঞ্জন ইমান ধুনীয়াকৈ পৰিৱেশন কৰা হয় অসমীয়া থালি এতিয়া চবচে পপুলাৰ আমাৰ অৰুণাচলৰ মানুহৰতো অসমত খাব আহিলে ক'ত যাব লাগে অসমীয়া ভাল থালি য'ত পায় তাতে যাব লাগে এনে ধৰণৰ মানে যিটো আতিথ্য অসমীয়া মানুহে এতিয়া দেখুৱাবলৈ সক্ষম হৈছে এইটো সঁচাকৈ ভাল লাগে আৰু আমাৰ নতুন প্ৰজন্মৰ মানুহবিলাক এইবিলাক কথা শিকি লৈছে এই ক্ষেত্ৰত অসমে আৰু বেছি কি ক'ব প্ৰভাৱ পৰিছে প্ৰভাৱ পৰিছে যাৰ কাৰণে মোৰ সাহিত্যটো এইটো কৰি থৈছে জীৱনত নিশ্চয় কৰিছে অকল ময়ে নহয় অৰুণাচলৰ বহুত মানুহে অসমৰ লগত বিয়া বাৰু আমাৰ হৈ থাকে হৈছে আজিকালি বহুত হৈছে আমাৰ মিনিষ্টাৰসকলৰ বহুতৰো মানে অসমীয়া এইটো মহিলাৰ লগত বিবাহ হৈছে কমৰিবা আছে এইটো কি কয় আপোনাৰ কাৰ্ডটো টাইপ দিয়া আছিলে তাৰপিছত এইটো কি কয় যে যিমান পাৰে কিতাপ পঢ়ক আৰু লিখিবলৈ যত্ন কৰক মই অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিৰ এইটো ফাউণ্ডাৰ প্ৰেচিডেণ্ট মই সাহিত্য সংগঠন এটা গঢ়ি তুলিছোঁ যিটো অৰুণাচলৰ আগতে নাছিলে আৰু আমাৰ সেই সাহিত্য সংগঠনৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত